Hey guys, good morning. মই ভাস্কৰ আছো and this is our day number 28 and I hope last class লগে আমি জি পঢ়িলো সুন্দৰকে তোমালোকে বুজি পাইছা কিবা যদি অসুবিধা হয় তোমালোকে কমেন্ট বক্সত লিখিব পাৰিবা and আৰু বেছি কথা নাপাতো আমি আজি অনুশীলনী 8.4 টো খতম কৰিব লাগে আমি অনুশীলনী 8.4 ৰ লাষ্ট ক্লাছত আমি কোৱেশ্চন নম্বৰ 5 ৰ 5 টো লৈকে কৰিলো ৰাইট নাও আমি কি কৰো কোৱেশ্চন 6 ৰ পৰা ষ্টাৰ্ট কৰো and কোৱেশ্চন বেছি না আমি আজি খতম কৰিব লাগিব ওকে সো বেছি কথা নাপাতো একেবাৰে खतम करिए কথা পাতিম ওকে সো কোৱেশ্চন নম্বৰ 5 or 6 টু কোৱেশ্চন নম্বৰ 5 or 6 টু যোৱা ক্লাস কেটা যদি কিবা প্ৰবলেম আছে তোমালোকে কমেন্ট বক্সত লিখিবা এন্ড বুজি পাইছা বুজি নাইবা কমেন্ট বক্সত এই কথাটো লিখিবা ঠিক আছে ওকে নাও কোৱেশ্চন নম্বৰ 6 টুৰ লেফট হ্যান্ড সাইড টু কি দিয়া আছে লেফট হ্যান্ড সাইড আমি লেফট হ্যান্ড সাইড গলে রাইট হ্যান্ড সাইড শো কৰিব লাগে রাইট সো আমি কি কৰিলো লেফট হ্যান্ড সাইড কি দিয়া আছে আন্ডাৰ ৰুট 1 plus sin a 1 plus sin a by 1 minus sin a 1 minus sin a একেবাৰে সহজ আমি এটো কি দেখাব লাগে sec a plus tan a বুলি দেখাব লাগে ৰাইট আমাৰ হোমফালৰ পক্ষটো বুক কিতাপত চোৱা তোমালোকে ধুনীয়াকৈ দিয়া আছে গতিকে আমি বাওফালৰ পক্ষটো লিখিলো হোমফালৰ পক্ষটো আমি সমান দেখাম ওকে এতিয়া আমি কি কৰো 1 minus sin a আছে আমি অলৰেডি হৰৰ পৰিমেয়কৰণ কৰা কথাটো বুজি পাইছিলো গতিকে a minus b হৈ আছে আমি a plus b ৰে পূৰণ কৰিছো a minus b হৈ আছে 1 minus sin a আছে আমি 1 plus sin a ৰে পূৰণ কৰিছো তলটো পূৰণ কৰিলে নহব অকল ওপৰটো পূৰণ কৰিব লাগিব হয়নে বাৰু 1 plus sin a তলত পূৰণ কৰিলে নহব ওপৰটো পূৰণ কৰিব লাগিব অলৰেডি ওপৰত 1 plus sin a আছিল ঠিকে আছে বুজি পাইছা ওকে এতিয়া কি কৰি আমি a minus b a plus b কিয় কৰিছিলো a square minus b square হৈ যাব a square মানে a জায়গাত 1 আছে গতিকে সৰি এটা কৰিলা 1 square minus b জায়গাত sin আছে গতিকে sin square a 1 square ক মই 1 বুলি লিখিব পাৰো নে 1 ৰ স্কয়াৰ কৰিলে 1 হৈ যাব গতিকে 1 minus sin square a plus b whole square হয়নে 1 plus sin a whole square হয়নে বাৰু ঠিকে আছে ওকে মই ওপৰৰ লাইনটো মচি দিও ধুনিয়া ওপৰৰ লাইনটো আমি মচি দিও কি হৈ গল তেতিয়া হলে আন্ডাৰ ৰুট 1 minus sin square a মানে কি হ'ব sin square a plus cos square a equal to 1 so 1 minus sin square a মানে কি হ'ব cos square a হ'ব হয়নে বাৰু cos square a হৈ যাব কাৰণ কি sin square a plus cos square a is equal to 1 যদি মই sin square টো এফালে লৈ যাও 1 minus sin square হৈ যাব cos square equal to 1 minus sin square হয় না বাৰু গতিকে 1 minus sin square জায়গা মই কি লিখিলো cos square লিখিলো ওপৰত 1 plus sin square টো তেনেকৈ ৰাখিছো 1 plus sin square a সুন্দৰ সৰি square নহয় whole square ৰাইট আচ্ছা এতিয়া cos ৰ ওপৰটো তলত square আছে 1 plus sin ৰ ওপৰটো ওপৰত square আছে গতিকে এই মই square root টো উঠাই দিব পাৰো নে বাৰু উঠাই দিব পাৰো গতিকে মই কি কৰিলো square root টো উঠাই দিম উঠাই দিলে কি হৈ যাব ওপৰত 1 plus sin a হৈ গল তলত cos a হৈ গল হয়নে বাৰু গতিকে cos a ৰে এবাৰ 1 ৰ হৰণ কৰিলো 1 by cos a plus sin a ৰে এবাৰ কি হক কৰিলো সৰি cos a ৰে এবাৰ sin ৰ হৰণ কৰিলো হয়নে বাৰু গতিকে 1 by sin a মানে কি হয় sec a plus sin a by cos a মানে tan a রাইট কি হয় tan a বুজি পাইছা সুন্দৰকে দেখা পোৱা গৈছে নে বাৰু বোৰ্ডত ওকে গতিকে আমাৰ কি হৈ গল cos a এবাৰ 1 হৰণ কৰিলো cos a এবাৰ sin হৰণ কৰিলো 1 by cos a মানে sec a 1 by sin a by cos a মানে tan a গতিকে এইটোৱে আমাৰ ৰাইট হ্যান্ড সাইড আছিল নে বাৰু এইটোৱে আমাৰ ৰাইট হ্যান্ড সাইড আছিল হয়নে বাৰু বুজি পাইছা যদি কিবা অসুবিধা হৈছে কমেন্ট বক্সত লিখিবা আৰু যদি এবাৰত চাওঁতে অসুবিধা হয় ভিডিওটো আকৌ স্কিপ কৰি বেকওয়াৰ্ড হৈ দিবা আকৌ এবাৰ চোৱা কি কথা আছে হয়নে নহয় আকৌ এবাৰ চোৱা কি কথা কি প্ৰবলেম আছে একো প্ৰবলেম নাই আকৌ এবাৰ চোৱা কথাখিনি সুন্দৰকৈ বুজি পাবা ওকে অসম ধুনিয়া নেক্সট কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 আমাৰ কি দিছে কোৱেশ্চন নম্বৰ 7 টো sin theta minus 2 sin cube 2 by 2 cos cube minus cos theta equal to tan theta show কৰিব লাগে ওয়েল আমি বাও পক্ষটো লিখি লওঁ কি দিয়া আছে ইয়াত বেছি কথা পাতি থাকো বাও পক্ষৰ লগতে কথা আৰু বাও পক্ষটো আমি পাতি লৈছো কি ওপৰত দিয়া আছে sin theta minus 2
sin cube theta by 2 cos cube theta minus cos theta 2 cos cube theta minus cos theta সুন্দৰ একো প্ৰবলেম নাই আমি ইয়াত গম পাইছো যে ইয়াতো sin theta এটা আছে ইয়াত sin theta তিনটা আছে ইয়াত এটা আছে গতিকে এটাটো কমন লৈ লওঁ ওপৰৰ পৰা আমি ওপৰত sin theta এটা কমন লৈ ললো ইয়াত থাকি গল 1 minus 2 sin square theta হয়নে বাৰু ইয়াত sin theta এটা আসলে কমন লৈ ললো গতিকে একো নাই মানে 1 আছে তাত minus 2 sin cube আসলে sin theta এটা অলৰেডি কমন ললো গতিকে sin square theta ওয়েল বহুত গৰম হৈছে মোৰ একো প্ৰবলেম নাই ঠিক আছে সো আমি কি কৰিলো cos theta টো কমন লই ইয়াতো সিমিলাৰলি cos theta আছে cos theta কমন ললো কি হৈ যাব 2 cos square theta minus 1 হৈ যাব নে যাব ওকে ধুনিয়া এটা কি হৈ গল এনেকে ৰাখিছো এটো sin theta এনেকে ৰাখিলো 1 minus 2 sin square theta টো তেনেকে ৰাখিলো মই কি কৰিলো cos theta টো একে ৰাখিছো একো হলনি নকৰো কি কৰিলো 2 টো তেনেকে ৰাখো আচ্ছা ব্ৰেকেট টো আমি সেকেন্ড ব্ৰেকেট টো ইউজ কৰো cos square theta মই কি লিখিব পাৰো 1 minus sin square theta অলপ আগত লিখি আছিল বাৰু 1 minus sin square theta equal to cos square theta লিখি আছিল গতিকে মই cos square theta জায়গাত কি লিখিব পাৰো 1 minus sin square theta লিখিব পাৰো নে পাৰো সুন্দৰ minus 1 হয়নে মই এই cos square theta জায়গাত কি লিখিলো 1 minus sin square theta লিখিলো বাকি সকলোবোৰ একে ধৰণে আছে ঠিকে আছে সুন্দৰ বুজি পাইছা ওকে এটা লাইনৰ কাম নাই আমি দুইটা লাইনে মচি দিলো নেক্সট এটা কি হৈ গল আমাৰ ওপৰত sin theta টো তেনেকে আছে 1 minus 2 sorry 1 minus 2 sin square theta এটো তেনেকে আছে cos square theta টো যেনেকে আছে as it is আমি ৰাখিছো then 2 ৰে 1 অফ কৰিলা 2 আচ্ছা ব্ৰেকেট আমি সেকেন্ড ব্ৰেকেট ইউজ কৰিছো 2 ৰে 1 অফ কোন কৰিলা 2 হৈ গল 2 ৰে sin square theta কোন কৰিলা -2 sin square theta হৈ গল মাইনাস তো এটো মাইনাস হয়নে then -1 একে আছে সুন্দৰ কি কইলো 2 ৰে এবাৰ 1 অফ কোন কইলো 2 ৰে এবাৰ sin square theta কোন কইলো বাকি 1 টো তেনেকে আছে ওকে নাও কি কৰো আমি একেবাৰে ইজিটা ওলাই আছে সচোন বাৰু sin theta ওপৰত আছে 1 minus 2 sin square theta আৰু তলত cos theta আছে এটা সচোন 2 minus 1 কৰিলে কি হৈ যাব 2 minus 1 কৰি দিলে 2 minus 1 কৰি দিলে 1 হৈ যাব minus 2 sin square theta ঠিকে আছে নে গতিকে 1 minus 2 sin square theta 1 minus 2 sin square theta দুইটা কি হৈ গল ক্যান্সেল হৈ গুছি গল বাকি আৰু কি থাকিলে sin theta by cos theta থাকিলে sin theta by cos theta মানে কি tan theta হয়নে বাৰু এটো সমপক্ষ হয়নে বুজি পালানে একেবাৰে সহজ হয়নে 2 minus 1 কৰি দিলো 1 হৈ গল বাকি সকলোবোৰ যেনে একে ধৰণে ৰাখিছো 2 minus 1 কৰি দিলো 1 হৈ গল 2 sin square theta তেনেকে ৰাখিলো এটা সো 1 minus 2 sin square theta 1 minus 2 sin square theta ওপৰলৈ ক্যান্সেল কৰি দিলো sin theta by cos theta হৈ গল sin theta by cos theta মানে tan theta সুন্দৰ বুজি পাইছা অসম হয়নে বাৰু একেবাৰে সহজ হয়নে অসম নেক্সট অলপ ফৰকে লাগি গৈছো বিকজ আজি আমি এটো খতম কৰি নেক্সট তোমালোকে মোক কবা কি কৰিম কমেন্ট বক্সত লিখিবা নেক্সট চেপ্টাৰ আমি কি ষ্টাৰ্ট কৰিম ঠিক আছে দেন তোমালোকৰ পৰা যেটো আটাইকে বেছিকে চেপ্টাৰ ষ্টাৰ্ট কৰিবলৈ যিসকলৰ পৰা বেছিকে কমেন্ট পাম হেতুকে আমি ষ্টাৰ্ট কৰিম ঠিক আছে ওকে ওয়েল গ্ৰুপটো খোলাৰ কথা অলৰেডি কোৱা আছে লিংকত ডেসক্ৰিপচনত পাই যাবা ওকে নেক্সট আমাৰ এইটো কি দিছে আমাৰ বাও পক্ষটো দিছে sin a plus cos a whole square আমাৰ বাও পক্ষটো আমাক দিয়া আছে কিমান sin a plus cos a whole square plus cos a plus sec a whole square cos a plus sec a whole square সুন্দৰ ওকে মই ইয়াৰ অলপ এটো সাইডে লিখিছো ভালদৰে বুজিবৰ কাৰণে a plus b whole square a plus b whole square আচ্ছা a plus b whole square ৰে এবাৰ কি কৰিলো আমি এক্সপান্ড কৰিলো sin a square হয়নে বাৰু a এর জায়গাত sin a আছে b এর জায়গাত cos a আছে a এর জায়গাত sin a আছে সরি cos a আছে b এর জায়গাত sec a আছে গতিকে a square মানে sin square plus twice a b plus sorry plus কৈছো আকৌ বেলাই লিখিছো cos square a হয়নে বাৰু a square
plus twice a b plus b square হয়নে well similarly ইয়াকো কৰা cos square a well sorry this is cosec sorry এটো হৈ গল আমাৰ cosec এটো হৈ গল আমাৰ cosec a sorry extremely sorry এটো হৈ গল আমাৰ cosec a cosec a whole square এটো আমাৰ কি হৈ যাব তেহলে cosec হৈ যাব cosec a হৈ যাব এটো আমাৰ কি হৈ যাব cosec square a হৈ যাব extremely sorry দেই okay so sin a plus cosec a কি হ'ব sin square a plus 2 sin a into cosec a plus cosec square a সুন্দৰ ইয়াতে একে ধৰণে কি কৰিলো cos square a plus 2 cos a into sec a plus sec square a সুন্দৰ ঠিকে আছে আমি a plus b whole square ফৰ্মত দুইটাকে ভাঙি দিলো নাও কি হৈ গল সোৱা sin square a plus cos square a কি হৈ যাব 1 plus সোৱা ঠিকে আছে ওকে বাকি আমি কি কৰো sec square a cosec square a আগত লিখো cosec square a plus sec square a সুন্দৰ awesome now next কি কৰো আমি plus 2 into sin a into cosec a মই 1 by sin a বুলি লিখিব পাৰো নে cosec a sorry cosec a কি লিখিব পাৰো 1 by sin a বুলি লিখিব পৰা যায় নে 1 by sin a বুলি cosec a লিখিব পৰা যায় প্লাস একে ধৰণে 2 cos a into sec a মই 1 by cos a লিখিব পৰা যায় নে কি লিখিলো মই এই cosec a টোক লিখিলো 1 by sin a বুলি আৰু এই sec a টোক লিখিলো মই 1 by cos a বুলি ঠিকে আছে সুন্দৰ বুজি পাইছা অলৰেডি sin square a cos square a অলৰেডি 1 হৈ গল বাকি ইহত দুটা এই দুটা সুন্দৰ awesome নাও কি হৈ গল 1 প্লাস ওয়াসন এতিয়া cosec square a ইকুয়াল টু কি আছিল বাৰু 1 by 1 plus cot square a আছিল হয়নে বাৰু 1 plus cot square a আছিল প্লাস sec square a মানে 1 plus tan square a আছিল 1 plus tan square a আছিল হে প্ৰথম আইডেন্টিটি তিনিটাৰ ভিতৰত 2 নম্বৰটো আৰু 3 নম্বৰটো 2 নম্বৰটো হৈ গল এটো 3 নম্বৰটো হৈ গল এটো ভালদৰে তোমালোকে আগৰ বহি কিখন বা আগৰ এটো চোৱা তোমালোকে ঠিক আছে ওকে নেক্সট আমি কি কৰিলো sin a ক্যান্সেল হৈ গুছি গল cos a ক্যান্সেল হৈ গুছি গল গতিকে 2 থাকি গল ইয়াত প্লাস ইয়াত থাকি গল 2 ঠিকে আছে নে ওকে গতিকে আমাৰ কি হৈ গল ৰিজাল্ট ওলাই গল 1 plus 1 plus 1 plus 2 plus 2 plus কৰিলে কিমানে যাব 7 হৈ যাব প্লাস cot square a plus tan square a এটোৱে আমাৰ কি আছিল ৰিজাল্ট আছিল হয়নে বাৰু tan square এটো যেনিবা আগত লিখিছে cot square এটো পাছত লিখিছে এটোৱে আমাৰ কি আছিল মুপক্ষ আছিল বুজি পোৱা যদি কিবা অসুবিধা হৈছে তোমালোকে কমেন্ট বক্সত লিখা সুন্দৰকে বুজি পাইছা ঠিকে আছে awesome হয়নে বাৰু আকৌবাৰ বুজাই দিছো কি এটো a plus b whole square ফৰ্মত আছিল এটো a plus b whole square ফৰ্মত আছিল আমি a plus b whole square ফৰ্মত ভাঙি দিলো তাৰপিছত দেখিলো যে sin square a cos square a গতিকে কিহত 1 হৈ গল বাকি 2 sin a cosec a মই কি লিখিলো 2 sin a cosec a 1 by sin a বুলি লিখিলো cosec square এটো তেনেকৈ ৰাখিলো sec square এটো একে ধৰণে ৰাখিলো 2 cos a sec a মই 1 by cos a বুলি লিখিলো cos a কটা গুছি গল sin a কটা গুছি গল বাকি 1 থাকিলে ইয়াত 2 থাকিলে ইয়াত 2 থাকি গল বাকি cosec square ইকুয়াল টু কি আছিল 1 plus cot square আছিল sec square কি আছিল 1 plus tan square আছিল গতিকে বাকি সকলোবোৰ যোগ বিয়োগ কৰিলে আমি কি পাই যাম উপক্ষটো পাই গল awesome হয়নে বাৰু সুন্দৰ হয়নে ভাল লাগিছে নে বহি যদি ভাল লাগিছে তোমালোকে কমেন্ট বক্সত লিখিবা ওকে নেক্সট কোৱেশ্চন লৈ যোৱা বৰ্ডখন ক্লিন কৰি লবলৈ দিয়া মোক নেক্সট কোৱেশ্চন তো যোৱা তোমালোক কি আছে সোৱা জলদি ওকে আছে cosec a minus sin a sec a minus cos a equals to 1 by tan a plus cot a দেখাব লাগে ইংগিত এটা আমাক দি দিছে যে বাও পক্ষ আৰু সোঁ পক্ষ বেলেগে বেলেগে কৰা ওকে আমি কোৱেশ্চন নাম্বাৰ 9 টু কোৱেশ্চন নাম্বাৰ 9 টু আমি 5 or 9 টু ৰাইট 5 or 9 টু 5 or 9 টু আমি কি কৰিম সোঁ পক্ষ বেলেগে কৰিম বাও পক্ষ বেলেগে কৰিম দুই পক্ষ বেলেগে কৰিম গতিকে আমাৰ 9 টু বাও পক্ষ কি দিয়া আছে l h s বাও পক্ষ আমাৰ কি দিয়া আছে বাও পক্ষত দিয়া আছে cosec a minus sin a
cosec a minus sin a into আমাক দিয়া আছে sec a minus cos a, sec a minus cos a. Okay, সুন্দৰ into a disturb দিছে. Okay, cosec a আমি এটা কি লিখিব পাৰো 1 by sin a বুলি লিখিব পাৰো, কোনো প্ৰবলেম নাই, minus sin a. সুন্দৰ sec a মই 1 by cos a বুলি লিখিব পাৰো, minus cos a, একো প্ৰবলেম নাই, ঠিকে আছে। cosec a 1 by sin a বুলি লিখিলো, sec a 1 by cos a বুলি লিখিলো, বাকি সম্পূৰ্ণ একে আছে। এতিয়া ইহঁত দুটাৰ মাজত লসাগু ললে কি হ'ব, sin a টো লসাগু ললো, ইয়াত 1 টো অলৰেডি হৈ গল, minus sin a পূৰণ হৈ যাব sin square a হৈ যাব, ইনটু ইহঁতক cos a লসাগু ললো, 1 টো যেনেকৈ আছে তেনেকৈ minus cos a পূৰণ হৈ যাব cos square a হৈ গল, ঠিকে আছে। সুন্দৰ, বুজি পাইছা? এটা কি কৰো আমি sin a into cos a কৰিলো, sin a into cos a হৈ গল, 1 minus sin a square, 1 minus sin square a into 1 plus cos square a, ঠিকে আছে। ওকে, এতিয়া আমি কি কৰো, well এতিয়া আমি কি কৰিম, 1 minus sin square a মানে cos square a, cos square a into 1 plus cos square a মানে sin square a, হয় না বাৰু, into sin square a, ঠিকে আছে। কি কৰিলো, 1 minus sin square a মানে cos square a লিখিলো, sorry this is minus 1 minus cos square a মানে কি লিখিলো, sin square a লিখিলো, ঠিক আছে। এটা মাইনাস আছিল, এটা মাইনাস আছে, হয় না বাৰু। ওকে, তলত sin a into cos a, sin a into cos a, একো প্ৰবলেম নাই। 1 minus sin square a মানে cos square a, 1 minus cos square a মানে sin square a, বস। এতিয়া তলত ইয়াত sin a আছে, ইয়াত sin দুটা আছে, হয় না বাৰু, এটা কাটি দিলো, গতিকে এটা sin থাকি যাব, cos a ইয়াত কাটি দিলা, দুটা আছে, এটা থাকি যাব, গতিকে কি হ'ব, ওপৰত cos a এটা থাকি গল আৰু sin a এটা থাকি গল, গতিকে আমি ইয়াক সমাধান কৰি কি পালোগে, বাও পক্ষটো সমাধান কৰি আমি কি পালোগে, cos a into sin a পালোগে, কি পালোগে, cos a into sin a পালোগে। এটা হোম পক্ষটো সমাধান কৰি চাও, আমি কি কৰি চাও, হোম পক্ষটো সমাধান কৰি চাও। যদি কিবা বুজি পোৱা অসুবিধা আছে কমেন্ট বক্সত লিখা তোমালোকে, ঠিকে আছে, অসম, ধুনীয়া। নাও হোম পক্ষটো সমাধান কৰা, RHS কি দিয়া আছে, RHS ত 1 by tan a plus cot a, 1 by tan a plus cot a, সুন্দৰ। tan a কেনেকৈ লিখিব পাৰো আমি, sin a by cos a plus cot a কেনেকৈ লিখিব পাৰো, cos a by sin a, হয়নে বাৰু। এতিয়া কি কৰো আমি, ইংটোৱে বহুত ডিস্টার্ব দিছে আজি, ওয়েল তলত আমি এতিয়া কি কৰো, cos a আৰু sin a লসাগু হৈ গল, cos a into sin a, এটা cos a ৰে যদি ইয়াক পূৰণ কৰা, cos a কলা গৈ sin a থাকি যাব, sin a ৰে যদি ইয়াক পূৰণ কৰা sin square a হৈ গল, sin square a হৈ গল, প্লাস sin a ৰে যদি ইয়াক পূৰণ কৰা sin a কলা গৈ cos a থাকি যাব, cos a ৰে যদি ইয়াক পূৰণ কৰা cos square a হৈ গল, ওপৰত অলৰেডি কি আছে 1 আছে, ঠিক আছে। মই কি কৰো, ইয়াতে কামটো কৰো, এই দেখতে কামটো কৰো, এইটো আগৰ পাৰ্টটোৰ কাম আছিলে, মই এই কামটো তলত কৰিব লাগে, মই ইয়াতে কৰিছো। সো আইতে a কি হ'ব, ই কি হ'ব, ওপৰলৈ পূৰণ হৈ যাব, হয়নে বাৰু, cos a into sin a টো কি হ'ব, ওপৰলৈ পূৰণ হৈ যাব, cos a into sin a by কি হ'ব, sin square a plus cos square a, sin square a plus cos square a, sin square a plus cos square a, আচ্ছা sin square plus cos square 1 হয়নে নহয় বাৰু, 1, গতিকে কি থাকিলে আমাৰ cos a into sin a একেটাই হয়নে বাৰু, এটো cos a into sin a একেটাই হয়নে বাৰু, গতিকে আমি কি পালো, বাও পক্ষ সমান সোঁ পক্ষ পাই গলে, এটাকে কি লিখি দিয়া, লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড, বুজি পাইছা, সুন্দৰ। যদি কিবা বুজি পোৱাত অসুবিধা হৈছে তোমালোকে ভিডিওটো স্কিপ কৰি পিনি, স্কিপ মানে বেকওয়াৰ্ড হৈ দিয়া, ভিডিওটো অলপ আগলৈ গুচি আহা, য'ত যি ডখতে প্ৰবলেম হৈছে সেইটো আকৌ এবাৰ ঘূৰাই চোৱা তোমালোকে,
ভিডিওটো যি দখতে প্ৰবলেম হ'ব হেতুকে আকৌবাৰ ঘূৰাই চোৱা কি প্ৰবলেম আছে একো প্ৰবলেম নাই পাৰি যাবা তাৰ পিছত যদি কিবা প্ৰবলেম থাকি যায় কমেন্ট বক্সত লিখিবা পুনৰ ডিসকাশন কৰিম ওকে ঠিক আছে নেক্সট আমি কি কৰো নেক্সট কোৱেশ্চন তুলে যাও বৰ্ডখন ক্লিন কৰি লওঁ ওকে নাও কি হৈ গল কোৱেশ্চন নম্বৰ 5 ৰ লাষ্টটো 10 কি দিছে কোৱেশ্চন নম্বৰ 5 ৰ 10 টো আমাক দিছে 1 plus tan square a 1 plus cot square a is equal to 1 minus tan square 10 by 1 minus cot a whole square is equal to tan square a so কৰিব লাগে দুটাই দিছে দুইটা আমি কি দেখাব লাগে tan square a বুলি দেখাব লাগে প্ৰথমটোকে দেখাই দাও 1 plus tan square a by 1 plus cot square a equal to tan square a দেখাই দাও ঠিক আছে ওকে সো কোৱেশ্চন নম্বৰ 10 left hand side কি দিয়া আছে ফার্স্ট তো আমার লেফট হ্যান্ড সাইড দিয়া আছে 1 plus tan square 1 plus tan square 1 plus cot square 1 plus cot square সুন্দর এটা আমি কি করো 1 plus tan square tan এটো কি হয় sin a by cos a হয় গতিকে স্কয়ার আছে মানে sin square a by cos square sin square a by cos square a একে ধৰণে 1 plus cot square এটো কি হ'ব cos square a by sin square সুন্দৰ ওকে এটা আমি কি কৰোঁ তলত ইয়া cos square a লখাগু ললো গতিকে cos square a into 1 cos square a plus sin square কি কৰিলো আমি cos square a আসলে cos square a টো লখাগু ললো cos square a into 1 cos square a হল plus sin square টো যেনেকৈ আছে তেনেকৈ একে ধৰণে আমি কি কৰোঁ তলত sin square a লখাগু লওঁ ইয়াত sin square a যদি লখাগু লওঁ কি হৈ যাব sin square a into 1 sin square a plus cos square a হ'ল ঠিক আছে ইয়াৰ পিছৰ লাইনটো মই কি কৰিছো ইয়াত কৰিছো কি হৈ গল চাচোন ইয়াতো ওপৰত cos square a sin square আছে ইয়াতো ওপৰত cos square আছে sin square আছে কি কৰিব পাৰা তোমালোকে কাটি দিব পাৰা আইদাৰ তোমালোকে চোৱা cos square a plus sin square a কি হৈ যাব 1 হৈ যাব যদি তোমালোকে কাটি নিদিয়া সে কাটি নিদিলে যেনিবা cos square a plus sin square a কি হৈ যাব 1 হৈ যাব গতিকে আমি ওপৰত 1 by cos square a আৰু তলত হৈ গল sin square plus cos square 1 হৈ যাব 1 by sin square 1 by sin square a গতিকে 1 এ 1 এ কাটি দিব পাৰিছা কইলে নকইলে কি হ'ব তোমাক 1 by cos square a into কৰি দিলো এতিয়া সোয়া ইয়াৰ লগত এটো কি হৈ আছে হৰণ হৈ আছে যদি মই পূৰণ কৰিলো sin square a টো ওপৰলৈ গুচি যাব তলৰ 1 টো তললৈ গুচি আহিব গতিকে কি হ'ব 1 into sin square a sin square হৈ গল 1 to cos square a হৈ গল গতিকে sin square a by cos square a কি আছে tan square a যেটা আমি sin square by cos square লিখিছিল নে অর্থাৎ sin square a by cos square a is equal to tan square a হৈ গল না বাৰু রাইট হ্যান্ড সাইড হৈ গল না বাৰু রাইট হ্যান্ড সাইড একেবাৰে সহজ হয় না বাৰু ওকে ধুনিয়া অসম বুজি পাইছা নেক্সট হিটু পাৰ দেখাব লাগে আমাক দিছে 1 minus tan a 1 minus tan a by 1 minus cot a whole square is equal to tan square so কৰিব লাগে আচ্ছা বাও পক্ষ এটো জায়গাত আমি হিটু লওঁছন কি হ'ব একেটাই ওলাব আমি চেক কৰি চাম বহুত গৰম অনুভৱ কৰিছো একো নাই গৰম দিনত গৰম হ'বই আৰু হয় গৰম দিনত গৰম হ'বই গৰম নহলে কেনেকুৱা ভাল লাগিব জানো নালাগে ওকে সো কি হৈ গল 1 minus tan 1 minus tan a 1 minus cot a whole square হৈ আছে গটিকে ওপৰটো 1 minus tan a whole square হৈ আছে তলৰটো 1 minus cot a whole square হৈ আছে আই হোপ তোমালোকে বোৰ্ডত ভালদৰে দেখিছা ওয়েল ভালদৰে দেখাত অসুবিধা হৈছে মোক ইনটু চেঞ্জ কৰিবলৈ দিয়া okay now a minus b whole square a square minus twice a b plus b square 1 minus tan square to কি হৈ গল a square minus twice a b plus b square হৈ গল একে ধৰণে ইয়াটো কি হৈ যাব 1 square minus
twice a b plus b square হৈ গল ঠিক আছে নে সুন্দৰ বুজি পাইছা ওকে এতিয়া ইয়াক কেনেকৈ লিখিব পাৰো 1 square মানে 1 মই 10 square টো আগত ৰাখিছো 10 square এটো আগত লিখিলো আৰু minus 2 10 এটো পাছত ৰাখিছো 2 into 1 2 হৈ গল 2 10 এটো পাছত ৰাখিছো সুন্দৰ ওকে একে ধৰণে 1 square মানে 1 হৈ গল মই cot square টো আগলৈ লৈ আহিলো প্লাস cot square এই বুলি লিখিলো কি হৈ যাব minus 2 cot এ হৈ গল 2 cot এ হৈ গল দেখা পাইছা তোমালোকে বোৰ্ডত ওকে ঠিক আছে ধুনিয়া আচ্ছা এইটা দেখা পাইছা এই ব্র্যাকেট আছিলে হয়নে বাৰু এটো 1 minus 10 এ হোল স্কয়ার আছে 1 plus 10 এ হোল স্কয়ার এতিয়া ওপৰৰ কথা কিটা মচি দিও ধুনিয়া এতিয়া আমি কি কৰিব পাৰো 1 plus 10 square 1 plus 10 square মানে sec square আসলে নে বাৰু sec square আসলে কি আসলে sec square a minus 2 10 হয়নে বাৰু minus 2 10 একে ধৰণে 1 plus cot square মানে কি আসলে 1 plus cot square মানে cosec square আসলে হয়নে বাৰু ওটিকে লিখিলো cosec square a minus 2 cot cot ঠিক আছে ধুনিয়া ওকে এতিয়া আমি কি কৰিব পাৰো এতিয়া আমি sec a আমি লিখিব পাৰো sec a 1 by cos square a বুলি লিখিলো minus 2 into কি লিখিলো tan a আমি কি লিখিব পাৰো sin a by cos a লিখিলো একে ধৰণে cosec square কে 1 by sin square a বুলি লিখিব পাৰো minus 2 cot a কি বুলি লিখিলো cos a by sin a সুন্দৰ ঠিকে আছে বুজি পাইছা ওকে sec square a 1 by cos square a বুলি লিখিলো cosec square a 1 by sin square a বুলি লিখিলো বাকি 2 tan a আমি sin a by cos a লিখিলো cot a আমি cos a by sin a বুলি লিখিলো সুন্দৰ এতিয়া আমি কি কৰো well into চেঞ্জ কৰিবলৈ দিয়া বহুত ডিস্টার্ব হৈছে কি হৈ গল ওপৰত cos square a আছে cos a আছে তলত গতিকে cos square a cos a লখাও কি হ'ব cos square a হ'ব হয়নে বাৰু cos square a ইয়াক হৰণ কৰিলে 1 হ'ল গতিকে 1 এ থাকিব ইয়াত মাইনাস cos a ৰে যদি ইয়াক হৰণ কৰা কি হৈ যাব cos a ৰে যদি cos square a হৰণ কৰা cos a হ'ব cos a ৰে যদি ওপৰত হৰণ কৰি দিয়া কি হৈ যাব 2 sin a cos a হৈ যাব sin a cos a হৈ যাব বাই একে ধৰণে ইয়াতো sin square a আছে sin a আছে গতিকে ইহঁতৰ লখাও কি হ'ব sin square a হ'ব sin square a হ'ব গতিকে আমি কি কৰি দিলো sin square a যদি ইয়াক হৰণ কৰা sin square 1 এ হ'ব 1 into 1 1 হৈ গল minus sin a ৰে যদি sin square হৰণ কৰা sin a এটা থাকি যাব গতিকে sin a যদি ইয়াৰ লগত হৰণ কৰা 2 cos a into sin a 2 cos a into sin a মই এটোকে sin a into cos a বুলি লিখিব পাৰো sin a into cos a বুলি লিখিলো এতিয়া আমি কি কৰিলো কাটিলো এটো ওপৰত একে আছে আৰু এটো এক্স্যাক্টলি একে আছে নে ওপৰৰ পৰা আমি কি কৰিলো এটা ক্যান্সেল কৰিলো গতিকে কি হৈ গুছি যাব ই ওপৰলে গুছি যাব আৰু ই হ'ব তললে গুছি আহিব গতিকে কি হ'ব ওপৰত sin square হ'ব তলত cos square হ'ব ওকে বৰ্ডখন এবাৰ ক্লিন কৰি লওঁ কি হৈ গল ওপৰলে sin square টো ওপৰলে গুছি যাব কাৰণ এটো তলত হৰ হিচাপে আছে হয় না বাৰু ই ওপৰলে গুছি যাব ই হৰ হিচাপে আছিল তললে গুছি আহিব গতিকে sin square a ওপৰলে গুছি গল আৰু cos square a টো তললে গুছি আহিব cos square a টো তললে গুছি আহিলে গতিকে sin square a by cos square মানে tan square sin a by cos a মানে tan a নহয় জানো square আছে গতিকে sin square a by cos square is equal to tan square a সুন্দৰ বুজি পাইছা awesome ঠিক আছে আজিলে ইমানে কোৱেশ্চন 6 টো খতম কৰিবলৈ অলপ আমাক সময় লাগিব ইনকে বহুত ডিস্টার্ব দিছে আজি বৰ্ডত ইনক খতম হৈ গল গতিকে আমি অহা কাইলে কোৱেশ্চন নম্বৰ 6 ৰ বাকি গুটেই কেটা আমি অহা কাইলে ডিসকাস কৰিম
আই হোপ তোমালোকে বুজি পাইছা যদি কিবা অসুবিধা হয় কমেন্ট বক্সত লিখিবা আৰু হোৱাটছএপৰ গ্ৰুপটো অলৰেডি কৈছে ডেছক্ৰিপশ্যনত গ'লে পাই যাবা ৱেল ফোন কণ্টেক্ট নাম্বাৰো আছে মোৰ যদি গ্ৰুপটো বিচাৰি পোৱা নাই কণ্টেক্ট নাম্বাৰত মেছেজো কৰিব পাৰিবা ঠিক আছে অ'কে বাই বাই ফটোতে অহা কাইলৈ আকৌ লগ পাম ঠিক আছে বাই বাই